আমাৰ এই যে হাঁহি, এই হাঁহিটোক মহৌষধ বুলি কোৱা হয়। কিয়নো মহৌষধ বুলি কোৱা হয়, আহকচোন আজি আমি জানো যে হাঁহি কিয় মহৌষধ বুলি কোৱা হয়। ইয়াৰ কিছুমান কথা আছে, যিবোৰ কথাৰ কাৰণে হাঁহিটোক আমাৰ মহৌষধ হিচাপে কোৱা হয়। আমাৰ শৰীৰটোৰ ওপৰত আমাৰ যিটো মন, সেই মনৰ যথেষ্ট ক্ৰিয়া আছে। মানসিক উৎকণ্ঠা বা চাপ বেছি হ'লে আমাৰ দেহত কৰ্টিচল আৰু এড্ৰিনেলিন এই দুবিধ হৰমনৰ নিঃসৰণ হয়। এই কৰ্টিচল আৰু এড্ৰিনেলিনৰ যেতিয়া নিঃসৰণ হয়, ইনো আমাৰ কি কৰে? এই কৰ্টিচল আৰু এড্ৰিনেলিনে আমাৰ দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদযন্ত্ৰৰ যিবোৰ ক্ৰিয়া, এই হৃদযন্ত্ৰৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। আৰু যদি এই কৰ্টিচল বা এড্ৰিনেলিনৰ দুয়োবিধৰ যদি নিঃসৰণ অত্যাধিক হয়, তেতিয়া কি হ'ব? তেতিয়া আমাৰ দেহত এই হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি পাব, তাৰ লগতে আকৌ আমাৰ শৰীৰত ৰক্তচাপ বৃদ্ধি পাই যাব। আৰু যেতিয়া ধপধপনি বৃদ্ধি পায়, তেতিয়া আমাৰ কিছুমান ভয় ভাৱ হোৱা নিচিনা হ'ব। আমাৰ মনটোলৈ কিছুমান ভয় আহিব পাৰে। আৰু ৰক্তচাপ বৃদ্ধি হ'লেতো আপোনালোকে জানেই আমাৰ কেনে অৱস্থাৰ পৰিণতি হয়। আৰু খোলা মনৰ হাঁহিৰে বিশেষকৈ আমাৰ যি মানসিক চাপ, সেই মানসিক চাপ দূৰ কৰি থকা সহায় কৰে। হাঁহিয়ে যিহেতু মানসিক চাপ আৰু উৎকণ্ঠা দূৰ কৰাত সহায় কৰে, সেইবাবে হাঁহিৰ ফলত যি আমাৰ এড্ৰিনেলিন আৰু কৰ্টিচলৰ নিঃসৰণ হয়, তাক নিয়ন্ত্ৰণত সহায় হৈ থাকে। গতিকে আৰু উৎকণ্ঠা বৃদ্ধি হ'লেহে আৰু মানসিক চাপ বৃদ্ধি হ'লেহে আমাৰ এই দুবিধ হৰমনৰ নিঃসৰণ অত্যাধিক হয়। গতিকে নিঃসৰণ অত্যাধিক নহ'বৰ কাৰণে আমি বিশেষকৈ আমাৰ মনটোক শান্তিকৈ আৰু আমাৰ উৎকণ্ঠা নোহোৱাকৈ বা উৎকণ্ঠাত আমি নথকাকৈ আৰু মানসিক চাপৰ পৰা দূৰত ৰাখিবৰ কাৰণে আমি খোলা মনেৰে হাঁহিব লাগে। খোলা মনেৰে হাঁহিলেহে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা যায়। হাঁহিয়ে কিছুমান বিক্ৰিয়া ঘটাবলৈ মগজুৰ স্নায়ুবোৰক সাজু কৰিও তোলে। গতিকে সেই বিক্ৰিয়াবোৰ, যিবোৰ বিক্ৰিয়া আমাৰ দেহত ঘটিব বা ঘটি আছিল, সেই বিক্ৰিয়াবোৰক সকাহ জন্মাবলৈও এই মগজুটোক আমাৰ সাজু কৰি তুলিব পাৰে হাঁহিৰ ফলতে। আৰু হাঁহিৰ ফলত আমাৰ যি অন্তঃস্ৰাৱী গ্ৰন্থি আছে, এই অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ পৰা কিছুমান পেইন কিলাৰ মানে বিষনাশক আৰু কিছুমান ট্ৰেংকুলাইজাৰ নিঃসৰণ কৰে, যি আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। আৰু হাঁহিৰ ফলত আমাৰ যি ৰক্তবাহী শিৰা ধমনী আছে, এই ধমনীবোৰক সকাহ দিয়ে, যাৰ ফলত আমাৰ গোটেই শৰীৰতে তেজ চলাচলত যথেষ্ট সহায় হয়। হাঁহিয়ে আমাৰ শৰীৰৰ সম্পূৰ্ণ বেমাৰ ভাল কৰিব নোৱাৰে যদিও, কিন্তু হাঁহিৰ ফলত চিকিৎসকে দিয়া যি ঔষধ আমি খাওঁ আমাৰ শৰীৰৰ বাবে, সেই ঔষধে আমাৰ শৰীৰত সুন্দৰভাৱে কাম কৰিব বুলি আমি ক'ব পাৰোঁ। এনেবোৰ কাৰণতেই হাঁহিক আমাৰ মহৌষধ বুলি কোৱা হয়।